এইকেইগৰাকী হৈছে গণশিল্পী ৰাজীৱ শদিয়াৰ বাদ্য সংগতকাৰী। তেওঁলোকে প্ৰথমৰ পৰাই তেওঁৰ লগত বাদ্য সংগত কৰি আহিছিলে। তেওঁলোকক কিছু আৰ্থিক সহায় কৰিবৰ কাৰণে, এইখিনি বৰ ডাঙৰ পইচা নহয়, যিহেতু অকণমান কিবা এটা ক্ষুদ্ৰ সকাহ দিবৰ কাৰণে, আৰ্থিক সকাহ দিবৰ কাৰণে প্ৰয়াস কৰিছে। এই এপাহতে মই আয়োজক সমিতি আৰু লগতে ৰাজীৱ শদিয়াৰ ন্যাস সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে এই অকণমান আৰ্থিক সাহায্যটো তেওঁলোকক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ঠিক আছে, আমি কৈছোঁ যে এইটো যথেষ্ট নহয়। 50,000 টকাটো আজিৰ তাৰিখত একোৱেই নহয়। তেওঁলোক মানে 10 গৰাকীকৈ বাদ্য সংগত কৰা ব্যক্তি আছে। তেওঁলোকক হঠাতে ৰাজীৱে মানে আঁতৰি যোৱাৰ পাছত তেওঁলোক মানে পিতৃহাৰা মাতৃহাৰা নিচিনা, একদম গৃহহাৰা নিচিনা অৱস্থা এটা পৰিৱেশৰ এটা সূচনা হৈছিল। আৰু আমি ভাবিছোঁ, এতিয়াও তেওঁলোকে বহুতে কৈছে